নিযুক্তি দিয়ক, স্থায়ী পদত নিযুক্তি দিয়ক। আমার দাবি, আমার দাবি। NHM কর্মচারী। নমস্কাৰ, আমি আজি এই প্ৰতিবাদস্থলীত বহাৰ কোনো ইচ্ছা নাছিল, কিন্তু আমি আজি বাধ্য হৈ এই প্ৰতিবাদত বহিব লগা হৈছে। যিহেতু 2006 চনৰ পৰাই আমি NHM কৰ্মৰত আমাৰ কৰ্মচাৰীসকলক আজি সুদীৰ্ঘ ইমানটা বছৰ কৰ্মৰত হৈ থকা পদতো চৰকাৰে আমাক স্থায়ী পদত নিযুক্তি নিদিলে। ইয়াৰ বাবে আজি আমি মানৱ সেৱাৰ নিচিনা এক মহান কাম ত্যাগ কৰি আহি আজি আমি ইয়াতে প্ৰতিবাদস্থলীত বহিব লগা হৈছে। আমি ভাবো যে আমাক কিহৰ বাবে মানে ৰেগুলাইজেশ্যন কৰা নাই বা কিয় কৰিবলৈ বেয়া পাইছে আমি বুজি পোৱা নাই। আমি বহুত দিনৰ পৰা আশাবাদী যে আমাক এই অসম চৰকাৰে যেনেকৈ সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলক স্পেচিয়েল প্ৰক্ৰিয়াৰ দ্বাৰা স্থায়ী পদত নিযুক্তি দিলে, ঠিক তেনেকৈ যদি আমাৰ NHM কৰ্মচাৰীসকলকো এক স্পেচিয়েল প্ৰক্ৰিয়াৰ দ্বাৰা যদি স্থায়ী পদত নিযুক্তি দিয়ে, তেতিয়া আমি এই প্ৰতিবাদত পৰিব লগা নহ'লহেঁতেন। আমি আশাবাদী যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক অতি সোনকালে স্থায়ী পদত নিযুক্তি দিব আৰু আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব। নমস্কাৰ, আমি আজি এই প্ৰতিবাদস্থলীত বহাৰ কোনো ইচ্ছা নাছিল, কিন্তু আমি আজি বাধ্য হৈ এই প্ৰতিবাদত বহিব লগা হৈছে। যিহেতু 2006 চনৰ পৰাই আমি NHM কৰ্মৰত আমাৰ কৰ্মচাৰীসকলক আজি সুদীৰ্ঘ ইমানটা বছৰ কৰ্মৰত হৈ থকা পদতো চৰকাৰে আমাক স্থায়ী পদত নিযুক্তি নিদিলে। ইয়াৰ বাবে আজি আমি মানৱ সেৱাৰ নিচিনা এক মহান কাম ত্যাগ কৰি আহি আজি আমি ইয়াতে প্ৰতিবাদস্থলীত বহিব লগা হৈছে। আমি ভাবো যে আমাক কিহৰ বাবে মানে ৰেগুলাইজেশ্যন কৰা নাই বা কিয় কৰিবলৈ বেয়া পাইছে আমি বুজি পোৱা নাই। আমি বহুত দিনৰ পৰা আশাবাদী যে আমাক এই অসম চৰকাৰে যেনেকৈ সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলক স্পেচিয়েল প্ৰক্ৰিয়াৰ দ্বাৰা স্থায়ী পদত নিযুক্তি দিলে, ঠিক তেনেকৈ যদি আমাৰ NHM কৰ্মচাৰীসকলকো এক স্পেচিয়েল প্ৰক্ৰিয়াৰ দ্বাৰা যদি স্থায়ী পদত নিযুক্তি দিয়ে, তেতিয়া আমি এই প্ৰতিবাদত পৰিব লগা নহ'লহেঁতেন। আমি আশাবাদী যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক অতি সোনকালে স্থায়ী পদত নিযুক্তি দিব আৰু আমাক সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব।